আমাৰ নিচিনা বন অঞ্চলত সব বুলি খবৰ আজি 11,00,000 টকা স্কুল দিছে। ৰাজ্যখনত উন্নয়ন হৈছে মানে হিতাধিকাৰী ৰাইজৰ মানুহ রাস্তা হইলে মেডিকেল হইলে স্কুল হইলে কলেজ কি হল 11 কোটি টকা আমাৰ বনাঞ্চল স্কুল দিছে। এই গোলাঘাটত কেন্দ্ৰীয় স্কুল কোনো জানে। অৰাজনৈতিক ব্যক্তিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতিনিধিগৰাকী আছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনক লৈ আৰু এই সমষ্টিটোক লৈ ব্যৱসায়ীসকলৰ মাজত কি ধৰণৰ প্ৰভাৱ, আপোনালোকে কিমান দূৰ সন্তুষ্ট? মই আপোনালোকে ৰাজনীতি কৰক, কিন্তু ৰাজনীতিৰ মাজেৰে আমাৰ সৰু পথাৰৰ পৰিৱেশটো অসমৰ প্ৰত্যেকটো চুকে কোণে আপোনালোকে বিলাবলৈ চেষ্টা নকৰিব। প্ৰথম কথা মই ক'ব বিচাৰিছোঁ এইটোৱে। আৰু ইয়াত আপোনালোকে আজি আমি যিটো মূল লক্ষ্য লৈ পেলাই ইয়াত গোট খাইছোঁ যে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথা লৈ পেলাই। সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ বিষয়ে প্ৰত্যেকজন মানুহে ইয়াত দলৰে হওক বা বিৰোধীৰে হওক বা প্ৰত্যেকজন সদস্যই ইয়াত গম পায় সৰুপথাৰ সমষ্টিটোৰ কিমান উন্নয়ন হৈছে। সেই উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা পদূলিয়ে হওক, শিক্ষা ব্যৱস্থাই হওক, যাতায়াতেই হওক বা আপোনাৰ মেডিকেলৰ ক্ষেত্ৰতে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ইয়াত উন্নয়ন দেখিছে। আজিকালি আমি যিটো সৰু সুৰা বেমাৰ এটাৰ কাৰণে আমি গোলাঘাট যাবলগীয়া হৈছিল, মই কোনো দলৰ মানুহ নহয়, মই এজন নিৰপেক্ষ মানুহ। ব্যৱসায়ী হিচাপে চেম্বাৰ্ছ অফ কমাৰ্চক প্ৰতিনিধিত্ব কৰিছে। কমাৰ্চক মই প্ৰতিনিধিত্ব কৰোঁ, কিন্তু যিটো সঁচা কথা সেইটো মই ক'বই লাগিব। আপোনালোক সন্তুষ্ট? ব্যৱসায়ীসকল কোনো এজন চৰকাৰী প্ৰতিনিধিয়ে ৰাতিটোৰ ভিতৰতে কলটো পকাব নোৱাৰে। উন্নয়ন কৰিবলৈ সময় লাগিব। সময়ৰ কথা কৈছে ব্যৱসায়ীসকলো। প্ৰত্যেকজন মানুহে জানে নিজৰ সৰু এটা ঘৰ বনাবলৈও মানুহক 6 মাহৰ পৰা এবছৰ দিন লাগে। গতিকে এখন চৰকাৰে যদি সম্পূৰ্ণ কাম কৰিবলৈ হয় তেখেতক আৰু সময়ৰ প্ৰয়োজন। বিশ্বজিৎ ফুকনে বহুত কাম কৰা বুলি কৈছে। বিশ্বজিৎ ফুকনে যদি কাম কৰিছে পৰিৱৰ্তন কিয় লাগে? চাওক, বিশ্বজিৎ ফুকনে যিকেইটা ৰাস্তাবিলাক দেখিছে সেই ৰাস্তাকেইটা বাহিৰে একো উন্নয়ন ইয়াত নাই হোৱা। একো নাই হোৱা। আৰু আপোনালোকে ৰাস্তা, শিক্ষা, বিদ্যালয় ৰাস্তা, শিক্ষা, চিকিৎসালয় এইবিলাক আপোনালোকে দেখা নাই? কংগ্ৰেছৰ সৰুপথাৰ চিকিৎসালয় অহা নাই নেকি? এইবিলাক আপোনালোকে নাই দেখা। কেৱল বিৰোধিতা কৰিব লাগে বুলি আমি বিশ্বজিৎ ফুকনৰ কথা পাতি আছো। বিশ্বজিৎ ফুকনৰ কথা পাতি আছিলোঁ। যদি বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাই বিৰোধী আহে কংগ্ৰেছ, আপোনালোকৰ যিগৰাকী সম্ভাৱ্যৰ প্ৰতিনিধিগৰাকী কিমান শক্তিশালী বা তেওঁ কিমান দক্ষ তেতিয়াহ'লে? হয়, আমাৰ প্ৰত্যেক ক্ষেত্ৰত আমাৰ উন্নয়নবিলাক হ'ব। আমাৰ গাঁৱৰ পৰা আৰম্ভ হ'ব। গাঁৱৰ পৰা উন্নয়ন হ'ব। প্ৰত্যেক ক্ষেত্ৰতে আমাৰ কৰ্মসংস্কৃতি, শিক্ষা, স্বাস্থ্য, বিজুলী, খোৱা পানী প্ৰত্যেক ক্ষেত্ৰতে আমাৰ উন্নয়ন হ'ব। আৰু আমাৰ কামবিলাক আৰম্ভ হ'ব গাঁৱৰ পৰা। টাউনত আমাৰ ডিভাইডাৰ বনোৱা কাম নহ'ব। বিশ্বজিৎ ফুকন ডাঙৰীয়া নিজৰ যিটো পঞ্চায়তটোকে তেখেতে উন্নয়ন কৰিব নোৱাৰিলে। নিজৰ ভোটটো সৰুপথাৰ সমষ্টিত দিয়ে নাই। চাংপুল পঞ্চায়তৰ এটা সমষ্টিত আছে নাই? নিজৰ ভোটটো সৰুপথাৰ 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 সমষ্টিত আছে নাই? রাজেশ বাজাজ কেতিয়া গ্ৰেপ্তাৰ হ'ব? ৰাজেশ বাজাজ ভোটটো আনিলে ৰাজেশ বাজাজ কেতিয়া গ্ৰেপ্তাৰ হ'ব? ইয়াত আপুনি কথা কৈ লাভ নাই। ৰাধা কৃষ্ণনৰ কিমান দিন উন্নয়ন হৈছে। ডিভাইডাৰ কথা আমি নাই কোৱা। আমি প্ৰত্যেকখন গাঁৱৰ প্ৰতি ঘৰৰ মানুহকে আমি উন্নয়নৰ টকা দিছোঁ। ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে উলিয়াই লৈ গুচি গ'ল, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংকে বন্ধ কৰি থৈছিলে। কেনেধৰণে 20 কোটি 30 লাখ টকা ৰাজেশ বাজাজে উলিয়াই লৈ গুচি গ'ল, ইয়াৰ উত্তৰ আজি পৰ্যন্ত বিশ্বজিৎ ফুকন ডাঙৰীয়াই দিব নোৱাৰিলে। আমাক ইয়াৰ উত্তৰ লাগে। ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে কেনেকৈ 20 কোটি 30 লাখ টকা উলিয়াই নিলে, আমাক ইয়াৰ জবাব লাগে। অসমৰ ল'ৰাই অসমতে থাকি সংস্থাপন কেতিয়া পাব? এই বিজেপি চৰকাৰ দিনত দেখোন অসমৰ পৰা, সৰুপথাৰ পৰা বাহিৰত অন্ধ্ৰপ্ৰদেশ, হায়দৰাবাদ, চেন্নাই কিয় যাবলগীয়া হৈছে? মানে অসমত উন্নয়ন কি হৈছে? বিজেপিসকলে বুজাই দিয়ক আমাক। তাৰ প্ৰশ্নৰ উত্তৰ লাগে।
এই উত্তৰটো বাৰু দিম ডাঙৰীয়া, উত্তৰটো বাৰু দিম। সেই ৰিজাল্টটো তেতিয়াহ'লে অসমৰ ৰাইজৰ অলপ ভৰসা দেৰি এই ৰ'ব, অলপ চৰকাৰৰ দেৰি ওপৰত ক'ত থাকিব? শুনক, প্ৰথম তেওঁলোকে কথা উন্নয়ন শুনক, নকৰে যে আজি বৰপথাৰ জাতীয় টাউনৰ পৰিষদ গাঁৱত তেখেতসকলে গাঁওখনত কৈছিলে যিকোনো যিসকল আমাৰ ৰাস্তা ভাৰতীয় বাৰিষাত জনতা মাছ মাৰে। পাৰ্টিৰ পৰা চাব, জাতীয় উন্নয়ন হৈছে বুলি কৈছে, পৰিষদে কিন্তু সীমান্তবাসীরা যদি তেখেতসকলক মই এটা অনুৰোধ নিজৰ জনাব জীৱন বিচাৰিছো, নিৰাপত্তা, আজি জাতীয় আন্তৰ্জাতিক সীমা পৰিষদৰ সময়ত আজি পুৰণা সীমা খিনি সময়ত কিন্তু দেখা পাহৰি পাব। নাযাব। তাত থকা লোকসকলৰ যিটো জাতীয় সংকাৰ, পৰিষদৰ উদ্বিগ্নতা পুৰণা আৰু পলাগ নিৰাপত্তাহীনতা দত্ত আছে আৰু দেখিবলৈ পোৱা কোনোবা যায়। এই বহি আছে আমি কথাবতৰাবিলাক দেখিবলৈ মাননীয় পাইছো। বিধায়ক বিশ্বজিৎ তেওঁলোকক ফুকন ডাঙৰীয়াই চান্সে দিয়ে। অসম বিধানসভাত শক্তিশালীভাৱে উত্থাপন কৰিব বুলি আমি আশা কৰিছো। জাতীয় কিন্তু পৰিষদৰ ইয়াকে নকৰি তেওঁলোকে ৰাজনীতি কৰি আছে। সুবিধাটো দিয়ক। উন্নয়নৰ কথা কৈছে। বিজ্ঞান শাখাৰ হ'ব, ঠিক আছে, এক ছেকেণ্ড। মহাবিদ্যালয় আজিও যিজন ভাইটিয়ে কৈ আছে, সীমান্তবাসী ৰাইজ আজিও উপকৃত কৈছো, যিজন ভাইটিয়ে কৈছে যে উন্নয়ন হৈছে, তেওঁ ঘৰলৈ যোৱা ৰাস্তাটো দলংখন তেওঁ খালী ভাৰ কৰি দিব লাগে। তেওঁ নিজৰ দলংখনে কৰি ল'ব পৰা নাই, তেওঁ উন্নয়ন ক'ত হৈছে? সেই ভাইটিক মই প্ৰশ্ন কৰিছো। কি উন্নয়ন হৈছে বাইদেউ ক'ব। আপোনালোকে কওক এবাৰ। কি হ'ল? ৰাস্তা হ'ল নে মেডিকেল হ'ল নে স্কুল হ'ল নে কলেজ হ'ল? কংগ্ৰেছৰ দিনত কি হ'ল? কংগ্ৰেছৰ দিনত কি হ'ল? বাইদেউ ৰ'ব, এক ছেকেণ্ড ৰ'ব। ৰাস্তা ভাল হৈছে কৈছা। এতিয়া কৈ আছে কংগ্ৰেছে ফাউণ্ডেশ্যন বনাইছিল, বিজেপি আগবঢ়াই লৈ গৈ আছে। কংগ্ৰেছ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিত আহি পৰাজিত হ'ল। তেওঁৱে কংগ্ৰেছটোক এলাই থৈ আহিছিলে। আজিৰ তাৰিখত কংগ্ৰেছত নিকাসকল আছে। টিকেট নাপাওঁতে যাওক। বিৰোধী আপোনালোকে প্ৰথমে এতিয়া কংগ্ৰেছৰ কথা কৈ আছে, গৌৰৱ গগৈৰ কথা কৈ আছে, সংবাদ আমি দিছে সাজু হৈ আছো গৌৰৱ গগৈ আপোনালোকৰ বিৰুদ্ধে পাকিস্তানৰ এজেণ্ট খেলিবলৈ। বুলি কোৱা হৈছে। আপোনালোকে এইবিলাকে প্ৰথম নিজৰ প্ৰভাৱ প্ৰাৰ্থী পেলাইছে ঠিক কৰি নাই পেলোৱা। আমাৰ এইবাৰ চৰকাৰ গঠন কৰিম আৰু বিশ্বজিতৰ কথা কৈছে কংগ্ৰেছৰ পৰা এইবাৰ দল হেৰি কৰিলে। চাকৰি লৈ কিনে চাকৰি পাইছিলে, আমাৰ দিনত টকা নহয়। দেখিব ৰাস্তাত দিনত আমাৰ ৰঞ্জিনা বাইদেউ আমাৰ সৰু বৰ্তাৰ সমষ্টিৰ পৰা কিয় প্ৰদান কৰিছে? মই এটা কথা ক'ব বিচাৰিছো, ৰাজনীতি ৰ'ব, এক ছেকেণ্ড এক ছেকেণ্ড ৰাজনীতি মানে সুবিধাবাদী। আজি সুবিধা পাইছে, ৰাজনীতিত কোনোবা এটা দলত আছে, আজি সুবিধা নাপালে বিজেপি যাব। এখন স্কুল চাওক, এইখন স্কুল মহিমা গাঁও LP স্কুল। এই স্কুলখন মানে একেটা ঘৰতে মানে প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে ছাত্ৰ ছাত্ৰীয়ে মানে পঢ়ে। কিন্তু আজি আমাৰ দুখীয়া শ্ৰেণীৰ একেবাৰে দিন দুখীয়া কৰি থোৱা ছাত্ৰ ছাত্ৰীসকলে আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে। মানে আজি যদি প্ৰথম শ্ৰেণীত যদি নেওতা পঢ়ে, তেতিয়া চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালী পঢ়াৰ পৰিৱেশ নাই। মানে আমাৰ দুখীয়া মানুহক বুৰ্বক বনায়। এনেকুৱা হৈ আছে নেকি? নহয় আপোনালোকে এটা কথা মন কৰিব, এজন বিজেপি বিধায়ক 5 বছৰ আগতে আছিলে, আপোনাৰ 20-30 বছৰ আগত MLA আছিলে। গতিকে 5 বছৰতে গোটেই সমষ্টিটোৰ উন্নয়ন কৰিব নোৱাৰে, সময় লাগিব। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, মই যিহেতু সীমান্ত অঞ্চলৰ পৰা আহিছোঁ, মই সীমান্তৰ মানুহ। গতিকে এটা কথা আপোনালোকক স্পষ্টকৈ, সীমান্তত আগতে যিগৰাকী বিধায়িকাই প্ৰতিনিধিত্ব কৰিছিল, সেইগৰাকী বিধায়িকাই সীমান্তৰ কাৰণে কি কৰিলে আপোনালোকে ক'ব পাৰিবনে? সীমান্তৰ কাৰণে কি কৰিলে? সেই সময়ত সীমান্তত যিবিলাক গণ্ডগোল হৈছিল, যিবোৰ মানুহ থাকিব নোৱাৰা অৱস্থা হৈছিল কংগ্ৰেছৰ দিনত, এতিয়া কিন্তু সুস্থ ঠিক আছে, হ'ব। কি ক'ব? অথনিৰ পৰা মানে বাইদেউসকলে যিখিনি কথা কৈছে, বাইদেৱে ক'ব, এইফালেও বাইদেৱে ক'ব। এক ছেকেণ্ড ৰ'ব। কথাখিনি অলপ শুনি লওক। আপোনালোকে কথাখিনি শুনি লওক। আপোনালোকৰ কথা বহুত শুনিলোঁ, আমাৰ কথাও শুনক। আমাৰ উপৰোক্ত বক্তা দুজনমানে কৈ গৈছে যে সৰুপথাৰ সমষ্টিত একো উন্নয়ন হোৱা নাই আৰু বনাঞ্চলৰ কাৰণে একো বা বৰ্ডাৰ সীমান্তৰ কাৰণে একো কোৱা নাই বুলি তেখেতলোকে কৈছে। যে আজি ইমান দিনে 60 বছৰে কংগ্ৰেছে শাসন কৰিলে। বহুত কথা আমি সাহস পৰীক্ষাৰ পৰা আমি শুনি আছো। আপোনালোকে বহুত কথাই কৈ আছে, আমি শুনি আছো। যদি সাহস পৰীক্ষা ইমানেই কিবা আছে, আপুনি যোৱা নাই? ইমান হাই হাল্লাৰ কৰি একো লাভ নাই। আপোনালোকে সীমান্তৰ কথা কৈ আছে। সীমান্তত গাঁওবুঢ়া যিসকল আছে AB চেক্টৰত, সেই গাঁওবুঢ়াবিলাকৰ পাৰি থকি 5,000 টকাকৈ দিয়াৰ কথা কৈছিলে, ঘোষণা কৰিছিলে। কিন্তু আজিৰ তাৰিখত সেই টকা আজিলৈকে গাঁওবুঢ়াবিলাকে দিয়া নাই। সেই গোটেই সীমান্তৰ গাঁওবুঢ়াবিলাকক তেওঁবিলাকক পইচা দিয়াৰ কথা কৈছিলে, কিন্তু কোৱা নাই। আৰু যিমান উন্নয়নৰ কথা আপোনালোকে কৈ আছে, এইটো সকলো উন্নয়ন আমি
গোটেই ৰাস্তাবিলাক চাই আছোঁ ৰাস্তাবিলাকৰ পৰা মূল পথৰ পৰা মাত্ৰ 15 কিলোমিটাৰ পকা আছে মাত্ৰ মূল পথৰ পৰা এইখন মহিমা গাঁৱৰ LP স্কুল মহিমা গাঁৱৰ LP স্কুলৰ তৃতীয় জনগোষ্ঠী হিচাপে এই আদিবাসী বিলাকৰ যিটো এছটিকৰণৰ কথা কৈ আছিলে এই এই যে বৰ্তমান এই মানুহজনে যে আমাক ভিডিঅ'বিলাক দেখাই আছে এই মানুহজন যে কি এজন ভণ্ড নেতা তেখেতে কি কৰে প্ৰথম কথা হৈছে কি তেখেতে আজি সিদিনা অসম নাগালেণ্ডৰ এখন সীমান্তৰ যিখন চাইনবোৰ্ড লগাইছিলে সেই চাইনবোৰ্ডখনৰ সময়ত তেখেতলোকে ৰাইজক এনেকুৱা প্ৰলোভন দিছে যে আমি অৰাজনৈতিক এখন সভা পাতিছোঁ কিন্তু তেওঁলোকে সেইখন সভা অৰুণোদয় আৰু কোনে কি পাইছে সেনেকুৱাবিলাক সভা পাতিছে যদি তেওঁলোকে যদি কোনো ৰাজনৈতিক দল নাই কৰা তেতিয়া কিয় তেওঁলোকে কোনে কি সমস্যা দিছে আৰু সীমান্ত সমস্যা অলৰেডি সমাধান হৈ আছে সীমান্ত বিজেপি উন্নয়ন কৰিছে মই নাও কামি নকওঁ মই বিজেপি কংগ্ৰেছ এজেপি ৰাজ্যখনত উন্নয়ন হৈছে মানে হিতাধিকাৰী ৰাইজৰ মানুহ মই বিজেপি কংগ্ৰেছ এজেপি ৰাইজৰ মানুহ কিমান ভয়ংকৰ ৰাইজৰ মানুহ মই বিৰোধিতা নাই কৰা মই বিৰোধিতা কৰা নাই মই উন্নয়নৰ দিশত আগবাঢ়িবৰ কাৰণে কাম বিজেপি চৰকাৰে কৈছে কি হিতাধিকাৰী বাঢ়িছে তেওঁলোকে হিতাধিকাৰী বঢ়াই নিৰ্বাচনত ভোট বেংক ৰাজনীতি কৰিছে কিন্তু ৰাজ্যখনৰ হিতাধিকাৰী বাঢ়িছে মানে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা কিমান শোচনীয় এই কথাটো প্ৰমাণ হৈছে 1977 চনৰ পৰা মই আসাম নাগালেণ্ড সীমান্তত থকা মানুহ মই মধ্যমপুৰ গাঁও পঞ্চায়ত থকা মানুহ মই 1995 চনৰ পৰা আমাৰ ইজিপি চৰকাৰ আছিলে তাৰ কংগ্ৰেছ চৰকাৰ গুচি গ'ল চৰকাৰ গুচি গ'ল আজি 5টা বছৰত আমাৰ বিজেপি চৰকাৰ আহি আমাৰ বিশ্বজিৎ ফুকনৰ লগতে আমাৰ হিমন্ত শৰ্মা তেওঁলোকে যিমান উন্নত কৰিছে আমি ক'ব নোৱাৰোঁ সকলোৱে জানি আছে কিন্তু আমাৰ নিচিনা বন অঞ্চলত সবগুলি আজি 11 লাখ টকা স্কুল দিছে 11 লাখ টকা আমাৰ স্কুল দিছে 11 লাখ টকা স্কুল দিছে আমাৰ এতিয়া আমাৰ কিমান টকা দিছে কত জানে গোলাঘাটত তেনেকৈ কত জানে আমাকে দিছে 11 লাখ কোটি টকা আমাৰ স্কুল দিছে সবগুলি বনাঞ্চলত কিমান ভাল কথা আমাৰ বনাঞ্চলটো দুলাল বৰুৱা আৰু সোণেশ্বৰ বৰাহঁতে দুলাল বৰুৱা চৰকাৰ ধান খেৰত শুই বচাই থৈ গৈছিলে ধন্যবাদ আৰু হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত আহি নগাক সীমান্তটো দি থৈ গুচি গ'ল এতিয়া অসম নাগালেণ্ড সীমান্তটো কি হ'ব সেইটোৱে আমাক এই কথাটো কিন্তু কৈছে নগাৰাটোৰ তৰুণ গগৈ আপোনাৰ নগাঁৱৰ দুটা মানুহ আমিও হওঁ 1977 চনত আমাক কাটি মাৰি কিমান হত্যা কৰিছে আমি গুলি ভয় এতিয়াও যাই আছো এতিয়াও যাই থাকি আমি 11 কোটি টকা আমাৰ বনাঞ্চল স্কুল দিছে এই গোলাঘাটত কেন্দ্ৰীয় স্কুল কোনো জানে আমাক বিজেপি চৰকাৰ দিছে কিমান ভাল ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্ধাৰিত সময় আৰু নাই কংগ্ৰেছৰ ৰাজনীতিকে কিয় পৰাণ ক'লে সমষ্টিপা ঠিক আছে ধন্যবাদ কি হ'ল আমি নিৰ্ধাৰিত সময়ত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ সৰুপথাৰ সমষ্টিৰ পৰা আৰু সৰুপথাৰ সমষ্টি যিহেতু গোলাঘাটৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি আমি অনুষ্ঠান বেটেল অফ 26 ৰণাংগন আৰম্ভ কৰিছিলোঁ সৰুপথাৰৰ পৰা আজি আপোনালোকে আভাস পাইছে সৰুপথাৰৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰসংগ উত্থাপিত হৈছে বিৰোধী অৱশ্যে এতিয়ালৈকে বিৰোধীৰ যি প্ৰতিনিধি হ'ব সেই প্ৰাৰ্থীৰ নাম স্পষ্ট হোৱা নাই আমি দেখা পাম যে অনাগত সময়ত বিৰোধী প্ৰাৰ্থী কোন হয় আৰু কিমান শক্তিশালী ৰূপত অৱতীৰ্ণ কৰে আৰু আজিৰ যি দৃশ্য সেই দৃশ্যই হয়তো বহু কথা কৈছে আপোনালোকে উপলব্ধি কৰিব পাৰিছে আজিৰ বেটেল অফ 26 ৰণাংগনৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ